আছে গিলা পিঠা গোল গিলা পিঠা খাই লৈ এবাৰ আদিবাসী ৰাইজে 2026 চনত সদায় দিবস মানে গৌৰৱ বজাব বিজেপি চৰকাৰ ভিক্ষা মাগি থাকিম দে আমাক মাটিৰ পট্টা দে আমাক জনজাতিকৰণ দে আমাক শ্ৰমিক সংগঠন কৰে আমি ভিক্ষাৰী নহয় কংগাল নহয় এই কথাটো স্পষ্টকৈ বিটিআৰত আমি দেখিবলৈ পাইছো মাত্ৰ 35 লাখ আচলতে বড়ো জনগোষ্ঠীৰ লোকসকলে আছে তেওঁলোকক কিন্তু গোটেইখিনি আচলতে আধিপত্য তেওঁলোকক দি দিলে কিন্তু তাহানিকৰণৰ পৰা আমি আদিবাসীয়ে কৈ আছো আমাক এছটি দিব লাগে আমাক এছটি দিব লাগে কিন্তু আমাক ফাঁকিত ৰাখিছে তেওঁলোকে কয় যে আপোনালোকৰ 90% কাম হৈ গ'ল আৰু বোলে 10% কাম বাকী আছে এটা 10% কাম কি বাকী আছে বা তেওঁলোকে জনাত স্পষ্ট কৰক কথাটো তেওঁলোকে যে ফাঁকি চৰকাৰ এই কথাটো কিন্তু স্পষ্ট হৈ গ'ল এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছো যে কংগ্ৰেছ চৰকাৰে যেনেকুৱা ধৰণৰ আচলতে শাসন কৰিছে আৰু বিজেপি চৰকাৰে যেনেকুৱা ধৰণৰ আচলতে এই দুৰ্নীতি আমাৰ ওপৰত চলাইছে সেইকাৰণে আমাৰ কথাটো স্পষ্ট কথা এইবাৰ কিন্তু আমি জয় ভাৰত পাৰ্টি জানিম আমি ভিক্ষাৰী নহয় আমি কংগাল নহয় আমি দৰিদ্ৰ নহয় যে আপোনালোকৰ আমি ভিক্ষা মাগি থাকিম দে আমাক মাটিৰ পট্টা দে আমাক জনজাতিকৰণ দে আমাৰ শ্ৰমিক সংগঠন কৰে আমি ভিক্ষাৰী নহয় কংগাল নহয় এই কথাটো স্পষ্ট কৰিছো আজি যিসকল নেকি অস্ত্ৰবিৰতি গ'লে লৈ মেলি পেলাই আমাৰ যিবিলাক আদিবাসী অস্ত্ৰধাৰী অকল যিসকল আছিলে তেওঁ চৰকাৰক সন্মান জনাই মেলি পেলাই তেওঁলোকে কিন্তু শান্তিৰ কাৰণে নামি আহিলে আমি কিন্তু এতিয়া দেখিবলৈ পাইছো তেওঁলোকক কিন্তু আকৌ অস্ত্ৰ ল'বৰ কাৰণে তেওঁলোকে কিন্তু বাহিৰত পেলাইছে ক'লে যে বোলে আদিবাসী কাৰণে ডেভেলপমেণ্ট কাউন্সিল বনোৱা হৈছে তেওঁলোকক 1000 কোটি টকা দিয়া হ'ব ক'ত গ'লে 1000 কোটি টকা কিন্তু আমি দেখিবলৈ পাইছো যে আমাৰ দেখিবলৈ পাইছো যে প্ৰমোদ বড়োক ইতিমধ্যে কিন্তু হাজাৰ কোটি টকা কিন্তু পেকেজ ঘোষণা কৰি দিছে এতিয়া আমাক বনাব নালাগে আমাক পিন্ধাবৰ কাৰণে নালাগে আমি আদিবাসী ৰাইজে ইতিমধ্যে আমি গম পাইছো কাৰণ আমি গম পাইছো আৰু এবাৰ আমি জয় ভাৰত পাৰ্টিক আনিম সমগ্ৰ অসমত আপোনালোকে চব কেনেকৈ আচলতে জয় ভাৰত কৈ আছে এই জয় শব্দটো শুনিলেই দেখিবলৈ পাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাথা মাথাটো আচলতে কাম নকৰা হৈ গৈছে আৰু দেখিবলৈ পাইছো যে সৰ্বানন্দ সোণোৱালৰ মাথাটো কাম নকৰা হৈ গৈছে তাৰ লগত আমি দেখিবলৈ পাইছো অমিত শ্বাহটো চশমাটো বাৰে বাৰে ফুল খাই গৈছে নৰেন্দ্ৰ মোদীটো কোন দেশলৈ গৈছে আমি নিজে মানে গম পোৱা নাই মানে জয় ভাৰত শুনি মেলি পেলাই কওঁতে তেওঁলোকে এইবাৰ মানে আচলতে তেওঁলোকক আমি দেখিবলৈ পাইছো যে ভয়ত কম্পনমান হৈছে আৰু এইবাৰ এনেকুৱা ভূমিকম্প আহিব এইবাৰ এনেকুৱা জোৱাৰ বাৰ্তা আহিব এইবাৰ এনেকুৱা চুনামি আহিব 2026 চনত আপোনালোকে যি নেকি আপোনাৰ নিৰ্বাচন আছে এই নিৰ্বাচনত আপোনালোকে দেখিবলৈ পাব যে সংখ্যা গৰিষ্ঠতা ভোটত আমি কৈছো না সংখ্যা গৰিষ্ঠতা আমি ভোট আমি লাভ কৰিম আৰু সংখ্যা গৰিষ্ঠতাৰ ভোটত কিন্তু আমি জয় লাভ কৰিম আৰু এবাৰ কিন্তু আমি আসন গ্ৰহণ কৰিম আৰু এইবাৰ আমি আসন ল'মেই মানে আদিবাসী জাতিৰ এটা কণ্ঠ ডেফিনেটলি ইমান শতাংশ আগবাঢ়িব নহয় প্ৰায় 85% আগবাঢ়িয়ে গৈছে সমগ্ৰ অসমত আপুনি উজনি যাওক নামনি যাওক মধ্য অসমত যাওক বিটিআৰত আহক গোটেইখিনিতে যাওক চাৰিওফালে জয় ভাৰতে হৈ আছে আমাকতো দেখিলে গাড়ী ৰখাই মেলি পেলাই ডাইৰেক্ট এটা চেলুট মাৰি কৈ দিয়ে জয় ভাৰত সঁচাকৈ জয়ে নহ'ব আমাৰ জয় ভাৰতৰ জয় নহ'ব কি হ'ব পৰাজয় হ'ব নেকি এই কথাটোতে স্পষ্ট হৈ গৈছে গোটেই আদিবাসী আজি চাওক ৰাইজবিলাক কিমান ৰাইজ কৰি আছে সেইটো কাৰণে কৰি আছে যে জয় ভাৰতক আচলতে ভাল পায় গতিকে ফাঁকি চাটি দালালি আমাৰ লগত কৰিবৰ কাৰণে নালাগে আৰু এটা কথা স্পষ্ট